মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি কোশ্চিন পেপাৰৰ সমাধান লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 কেমিষ্ট্ৰি থিয়ৰীৰ কোশ্চিন পেপাৰৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ তোমালোকে পৰীক্ষাৰ লিখা সলিউশ্যনসমূহ এই ভিডিঅ'ৰ সলিউশ্যনৰ লগত ৰিজাই চাবা আৰু নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হৈছে এই কামনাৰে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ইয়াতে দেখা প্ৰথম 1 নং প্ৰশ্নলৈ আহা। 1 নং প্ৰশ্নত কোৱা হৈছে ধ্ৰুৱক টি আৰু পিত এটা আদৰ্শ দ্ৰৱৰ বাবে সঠিক বিকল্পটো বা বিকল্পসমূহ হল এ নম্বৰত ডেল মেক্স জি equal to 0, বি নম্বৰত আছে ডেল মিক্স এস equal to 0, ইয়াতে আছে ডেল মিক্স ভি equal to 0, ডি নম্বৰটো হ'ব শুদ্ধ উত্তৰ ডেল মিক্স এইচ equal to 0, গতিকে ডি হ'ব কারেক্ট অপশন। এতিয়া দেখা সি কোশ্চেন নম্বৰ 2 প্লাটিনাম ইলেক্ট্ৰোড ব্যৱহাৰ কৰি লঘু সালফিউৰিক এসিডৰ বৈদ্যুতিক বিশ্লেষণৰ সময়ত এনোডত উৎপন্ন বিক্রিয়াজাত পদার্থ হল এ অক্সিজেন গ্যাস, বি হাইড্রোজেন সালফাইড গ্যাস, সি সালফার ডাইঅক্সাইড গ্যাস, ডি হাইড্রোজেন গ্যাস, গতিকে কারেক্ট আনসার হব এ অক্সিজেন গ্যাস। কোশ্চেন নম্বৰ 3 লৈ আহা। কোশ্চেন নম্বৰ 3 কোৱা হৈছে টাংষ্টেনৰ পৃষ্ঠত শোষণৰ ফলত হোৱা গেছ গঠন বিক্রিয়ার ক্রম কি? এ দিছে প্রথম ক্রম, বি দিছে দ্বিতীয় ক্রম, সি দিছে সিউডো প্রথম ক্রম আৰু ডি দিছে শূন্য ক্রম, গতিকে শুদ্ধ উত্তৰ হ'ব ডি শূন্য ক্রম। এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 4 লৈ আহিছোঁ। কোশ্চেন নম্বৰ 4 কোৱা হৈছে তলৰ কোনটোৱে সমন্বয়ী সমযোগিতা দেখুৱায়? ইয়াতে তোমালোকৰ অপশনখিনি দিয়া আছে দেখা। এই চাৰিটা অপশনৰ ভিতৰত কারেক্ট অপশন হ'ব সি, গতিকে সিটো হ'ব কারেক্ট অপশন। এতিয়া কোশ্চেন নম্বৰ 5 লৈ আহা। কোশ্চেন নম্বৰ 5ত কৈছে এচিডযুক্ত পটাছিয়াম পাৰমাংগানেট দ্ৰৱক সহজে বৰণহীন কৰিব পৰা গেছটোৰ চিনাক্ত কৰা। এ কার্বন ডাইঅক্সাইড, বি নাইট্রোজেন ডাইঅক্সাইড, সি সালফার ডাইঅক্সাইড, ডি P2O5 phosphorus pentaoxide. So correct answer will be C sulfur dioxide. এতিয়া মই তোমালোকৰ আগত কোশ্চেন 6 লৈ আহিছোঁ। নিম্নোক্ত কোনটো ক্ষাৰ ডিএনএ নাথাকে? এ এডেনিন, বি গুয়ানিন, সি থাইমিন, ডি ইউরাসিল। সো কারেক্ট আনসার তোমালোকৰ 6 নম্বৰত তোমালোকে দিব লাগিব ডি ইউরাসিল। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 7টো আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নটো চোৱা। এইটো দিছে এইটোৱে গ্লুকোজ আৰু বিটা ডি প্লাছ গ্লুকোজবিলাক এ নম্বৰত দিয়া হৈছে যে এইটো দিছে কনফার্মার, বি এপিমার, সি এনোমার, ডি ইনানসিওমার, গতিকে কারেক্ট আনসার হ'ব সি এনোমার। কোশ্চেন নম্বৰ 4 দেখা নিম্নলিখিত এলকহলসমূহৰ ভিতৰত কোনটো এলকহলে গাঢ় হাইড্ৰক্লৰিক এচিড আৰু অনদ্ৰ জিংক ক্লোৰাইডৰ সৈতে দ্ৰুততম বিক্রিয়া কৰিব? ইয়াতে এ দিছে 2 বিউটানন, বি দিছে ইয়াতে বি নম্বৰটো হ'ব 2 মিথাইল প্ৰপেন 2 অল হ'ব। এইটো হ'ব কারেক্ট আনসার। তোমালোকে এইটো ডিটো যিজন ছাত্ৰৰ পৰা কোশ্চেনটো সংগ্ৰহ কৰা হৈছে তেওঁ ভুলতে ডি দিছে, এইটো নহয়, বিটো হ'ব কারেক্ট। এতিয়া দেখা বাকি 9 নম্বৰৰ প্ৰশ্নটো চোৱা। ওকে 10 নম্বৰখিনি চোৱা।
এতিয়া 11ৰ আনসাৰটো তোমালোকক দেখাই দিছোঁ বাবা 11 তাৰপিছত তোমালোকে 11 অৰটো চোৱা 12 নম্বৰটো চোৱা 12ৰ অৰৰ লগত দেখা অৰ্থ আছে 13ত নিম্নলিখিতবোৰ IUPAC নাম লিখা যিকোনো দুটা দেখা মই IUPAC নামবিলাক দিছোঁ তোমালোকে 11 নম্বৰৰ সমাধানটো লৈ চোৱাচোন 11 নম্বৰত দিছে ওকে এইখিনি হল 11 নম্বৰৰ প্ৰশ্নৰ সমাধান এটা স্ক্ৰিনশ্বটতে যাতে হৈ যায় IUPAC নাম্বার দেখা ইয়াতে ওকে ইয়াতে 14 নম্বৰটো তোমালোকে প্ৰশ্নটো চোৱা 15টো চোৱা তাৰপিছত 16ত দিছে কিয় ব্যাখ্যা কৰা দিছে জলীয় দ্ৰব্য 3D এমিনো ক্ষাৰকীয়তা 2D এমিনোৰ ক্ষাৰকীয়তাতকৈ কম তোমালোকে বি নম্বৰটো চোৱা ওকে 17 নম্বৰৰ ইয়াতে দিছে নিম্নলিখিতৰ বাবে কেৱল ৰাসায়নিক সমীকৰণ লিখা হফম্যান ব্ৰোমাইড বিক্রিয়া আৰু কার্বিলেমিন বিক্রিয়া অর দিছে দেখা তাৰপিছত 18 নম্বৰলৈ চোৱা 19 নম্বৰলৈ চোৱা ওকে বি2 চোৱা এটা ম্যাথমেটিক্যাল প্রবলেম দিছে 22 চোৱা তীব্ৰ বিদ্যুৎ বিশ্লেষক বেৰিয়াম হাইড্ৰক্সাইডৰ এটা লঘু লৱণৰ বাবে ভেট হফ গুণক আইৰ মান কিমান বি নম্বৰটো চোৱা তাৰপিছত তোমালোকে অৰ্থ দিছে অৰ্থ চাই যোৱা 21 নম্বৰটো চোৱা 22 or question paper যিবিলাক ল'ৰা ছোৱালীয়ে অহা 2026ত পৰীক্ষা দিবা তোমালোকে question paperখন চাব লাগিব কাৰণ তোমালোকৰো পৰীক্ষাৰ কাৰণে এনেকুৱা ধৰণৰে প্ৰশ্ন হ'ব ওকে 24 দিছে তলত দিয়াবোৰৰ কেনেকৈ পৰিৱৰ্তন কৰিবা ওকে নেক্সট তোমালোকে 25 নম্বৰ দেখা কারণ দৰ্শোৱা যিকোনো দুটা হ্যালো এরিনে ইলেক্ট্রোফিলিও প্রতিস্থাপন বিক্রিয়া সংঘটিত করে আনহাতে হ্যালো অ্যালকেনে নিউক্লিওফিলিও প্রতিস্থাপন বিক্রিয়া সংঘটিত করে তাৰপিছত দিছে 2 নম্বৰ গ্রিগনার্ড বিকারক প্রস্তুত করতে অনাদ্য পরিবেশৰ দরকার 3 হ্যালো অ্যালকেনবিলাক দ্ৰৱীয় হলেও সেইবোৰ পানীত অদ্ৰৱণীয় 26 573 কে উষ্ণতাত উত্তপ্ত কপাৰৰ ওপৰেদি 3 ডিগ্ৰী এলকহলৰ বাষ্প চালিত কৰিলে কি হ'ব বি নম্বৰত দিছে কিউমিনৰ পৰা ফিনল কেনেকৈ প্ৰস্তুত কৰিব পাৰি কেৱল ৰাসায়নিক সমীকৰণ লিখা এতিয়া দেখা তোমালোকৰ 27ত দিছে এটোৰ আনসাৰ ইয়াতে দিয়া আছে এ বি সি চিনাক্ত কৰা দিছে ওকে বি নম্বৰ চোৱা নিম্নলিখিত সমূহৰ বাবে কেৱল মাত্ৰ ৰাসায়নিক সমীকৰণ লিখা এটাৰ্ড বিক্রিয়া তাৰপিছত গাটাৰমেন কোষ বিক্রিয়া তাৰপিছত 28 নম্বৰত তোমালোকৰ দিছে মেচ টেবুল 1 উইথ টেবুল টি দেখা ইয়াতে মেচ কৰা হৈছে তোমালোকক ইয়াতে মেচ কৰি দিয়াই হৈছে বি নম্বৰটো চাই যোৱা ওকে 29 নম্বৰ কি ঘটে যেতিয়া যিকোনো দুটা তে তোমালোকে চাই যাও মই সলভ কৰি দিছো বি এমিনো এসিডৰ উভধৰ্মী আচৰণ কেনেকৈ ব্যাখ্যা কৰিবা
তাৰপিছত যে পলিস্যাকারাইডবোৰক কিয় অনা শৰ্কৰা বলা হয় কাৰণ দিছে। তাৰপিছত আৰু এটা দিছে দেখা। ওকে, সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আছিলে এইচএস ফাইনাল এক্সামিনেশ্যন 2025 কেমিষ্ট্ৰিৰ থিয়ৰিৰ কোশ্চিন পেপাৰ আৰু তাৰ কিছুমান প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত আৰু এটা প্ৰশ্নৰ সমাধান আগবঢ়াম। এইটো দেখা, তোমালোকে 27 নম্বৰৰ প্ৰশ্নৰ সমাধানটো এনেকুৱা হ'ব। তোমালোকে 27 নম্বৰটো ৰিজাই চাব পাৰিবা। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা খুবেই ভাল হৈছে বুলি আশা ৰাখিলোঁ আৰু অহা বায়োলজি পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰস্তুতি হোৱা। তোমালোকৰ বায়োলজি পৰীক্ষাৰ শেষ হোৱাৰ পিছে মই তোমালোকক বায়োলজি পৰীক্ষাৰ কোশ্চিন পেপাৰৰ সমাধান আগবঢ়াম। গতিকে তোমালোকে সেই ভিডিঅ'টো চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।